এইসকল তেলিয়াক আপোনালোকে চিনি থওক দেই। অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকা বিক্ৰী হোৱা জাতি নহয়। চিনি নথলে কিন্তু আপোনালোকে পস্তাব। মেৰুদণ্ড পুৰাই জ্ঞানশ্ৰী বৰা বাইদেউ এনেকুৱা কিন্তু উগ্ৰ ভাষণ দিয়া নিৰ্বাচনৰ আগমুহূৰ্তত জ্ঞানশ্ৰী বৰা বাইদেউ বহুত দেখিলোঁ, নিজক বিক্ৰী হ'বলৈ নিদিয়ে। বহুত দেখিলোঁ এনেকুৱা বহুত আহিল আৰু বহুত গ'ল। জ্ঞানশ্ৰী বৰা বাইদেউ আপুনি কি ভাবিছে নেকি এনেকৈ উগ্ৰকৈ ভাষণ দিলে, এনেকৈ কিছুমান কথা ক'লে মই মৰিয়নি সমষ্টিৰ পৰা জিকি যাম? সেয়া আপুনি সপোন পুহি ৰাখক। আপোনাৰ সেয়া সপোন হৈ ৰ'ব। কেতিয়াও আপুনি মৰিয়নি সমষ্টিৰ পৰা জিকিব নোৱাৰে। এই কথাকেইষাৰ মোৰ নহয়। এনেদৰে কিছুমানে ভাবিবও পাৰে জ্ঞানশ্ৰী বৰা বাইদেউৰ কথা, এনেদৰে কিছুমানে ভাবিবও পাৰে। ভাষণ দি দেখাইছে, ডিঙি শিৰ ফুলাই ভাষণ দি দেখাইছে, এনেকৈ মানে কিছুমানে ক'বও পাৰে। ডিঙি শিৰ ফুলাই ভাষণ দি দেখাইছে। মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে, ৰাইজৰ যোনটো মনটো মুহিবৰ কাৰণেই এনেকৈ উগ্ৰ ভাষণ দিছে। কিছুমানে এনেকৈ ভাবিব পাৰেতো সেইসকলৰ উদ্দেশ্যে মানে সেইসকলক উদ্দেশ্য কৰি মই এই ভিডিঅ'টো বনাইছোঁ। আৰে বাবা, মৰিয়নি সমষ্টিৰ পৰা জ্ঞানশ্ৰী বৰা বাইদেউ একদম ক'লো নাই, কোনে ৰখাব নোৱাৰেই। জিকিব। মই হাজাৰবাৰ ক'ম, মৰিয়নি সমষ্টিৰ পৰা জ্ঞানশ্ৰী বৰা বাইদেউ জিকাটো খাটাং হৈ পৰিছে। মই ইমানখিনিয়ে ক'লোঁ, বেছি নকওঁ। মই জিকাটো খাটাং হৈ পৰিছে। আৰে বাবে ইয়াত ৰূপজ্যোতি কুৰ্মী যিমান যি নকওক, যিমান ৰণনীতি মানে কৌশল, ৰণকৌশল যিমানে নৰচক কিয় কাম নাই। ঠিক আছে, যিমানেই চক্ৰবেহু নবনাওক কিয় মুঠতে ৰূপজ্যোতি কুৰ্মী এবাৰ কাম নাই। ফো অসমীয়াত কথা এষাৰ আছে, গুহন। ৰূপজ্যোতি কুৰ্মী এবাৰ গুহন। সঁচা এটা কৈছোঁ, ৰূপজ্যোতি কুৰ্মী এবাৰ গুহন দিব মৰিয়নি সমষ্টিত। মানে ক'লো নাই, ভুলতো নিজিকে। কিয় জিকিব? কিয় জিকিব আপোনালোকে কওকচোন, কিয় জিকিব? পাঁচটাকৈ বছৰ মৰিয়নি সমষ্টি MLA হৈ থাকিল। 5টাকৈ বছৰত যোনটো খোৱা পানীটোকে ভালচে সুবিধা কৰি দিব নোৱাৰিলে। ৰাস্তা পদূলি এইবিলাকে ভাল কৰি দিব নোৱাৰিলে 5টাকৈ বছৰ। সি কেতিয়া কৰিব? মানুহৰ জীৱনটো কচুপাতৰ পানী। কাৰ কেতিয়া কি হ'ব কোনে গম পাব? কেতিয়া বনাব কেতিয়াহি? আমি তাক ভোট দি থাকিম, তাক জিকাই থাকিম। নিজে কোটিপতি বনি থাকিব, নিজে মালামাল বনি থাকিব। তাক আমি কি ভোট দি জিকাম? এইটোতো কেতিয়া হ'ব নোৱাৰে। একচুৱেলি মই বাৰু মৰিয়নি সমষ্টিৰ নিবাসী নহয়, মই বাৰু মৰিয়নি সমষ্টিৰ ভোটাৰ নহয়। ঠিক আছে, মই গোলাঘাট সমষ্টি হয়। কিন্তু হ'লেও মৰিয়নি সমষ্টিটো এইবাৰ ৰাইজৰ দৃষ্টিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাইজৰ মানে দৃষ্টি আকৰ্ষণ কৰিছে মৰিয়নি সমষ্টিটো। তো সেইকাৰণেহে মই কথাখিনি কৈছোঁ। আৰু মই যি কথা কওঁ ডাইৰেক্ট সঁচা কথা কওঁ, ডাইৰেক্ট অ'পেন কওঁ, নিৰ্ভীক মনে, কালৈ ভয় নকৰোঁ। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, মোক কোনেও বাধা দিব নোৱাৰে। মোৰ দৃষ্টিভংগীৰে যিটো বুজি পাইছোঁ, যিটো দেখিছোঁ, সেই কথাটো মই কমেই। মুঠতে জ্ঞানশ্ৰী বৰা বাইদেউ জিকিব। আৰু আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে আমি দেশ সলাবও পাৰোঁ। বাকী বাক্যশাৰী নকওঁ, মানে নহ'লে আকৌ বেছিকৈ সিহঁতক লাগি যাবতো। সেইকাৰণে আমি দেশ সলাবও পাৰোঁ। আমি নতুন প্ৰজন্ম হয়, এইটো ক'লোঁ। সেইকাৰণে আমাক নতুন প্ৰজন্মৰ নতুন জনপ্ৰতিনিধি লাগে। ঠিক আছে, সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ জ্ঞানশ্ৰী বৰা বাইদেউক আমি মানে জিকোৱাটো আমাৰ দায়িত্ব বুলি ভাবিব লাগে। তেনেকুৱা নহয়, জ্ঞানশ্ৰী বৰা বাইদেউ উগ্ৰ ভাষণ দিলে বুলিয়ে যেন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছে, ৰাইজৰ মৰম পাবলৈ বিচাৰিছে, তেনেকুৱা নহয়। নিজৰ চাকৰি বাদ দি আহিছে না, এইটো কথা চিন্তা কৰক। আপুনি মই কেলা চৰি দেই, পটককৈ সেইটোৱে মানে কাৰণ কেলে খাৰ খোৱা জিভা ওলাই কিবা পটককৈ মানে মই বেয়া কথা এটা ওলাই গৈছিলে, কাৰণ পটককৈ ওলাই যায়। সঁচা আছোঁ, মানে খং উঠিলে ওলাই যায়। নিজৰ চাকৰি বাদ দি আহিছে, এইটো কথা চিন্তা কৰক না। আপুনি মই চাকৰি বাদ দিম নেকি? আমি চাকৰিটো পাবৰ কাৰণে কিমান কষ্ট কৰোঁ, আমি চাকৰি বাদ দিম নেকি? ঘণ্টা বাদ নিদিওঁ, আপুনি বাদ দিব? মোক কওক না। কোনেও নিদিয়ে। মই জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ, জ্ঞানশ্ৰী বৰা বাইদেৱে মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহিছে। বাই চান্স
হাৰি যায় তেতিয়া আপোনালোকে জ্ঞানশ্ৰী বৰা বাইদেউক পুনৰ চাকৰিটো ঘূৰাই দিব আপোনালোকে সহায় কৰিব ঘণ্টা নকৰে জাষ্ট এটা মই উদাহৰণ দি কৈ দিলোঁ মইতো ঠিক আছে সেইকাৰণে ক'ব বিচাৰিছোঁ জ্ঞানশ্ৰী বৰা বাইদেউ তেনেকুৱা কিন্তু হ'বই নোৱাৰে আনৰ দৰে মন্ত্ৰী এম এল এ জনপ্ৰতিনিধি এম এল এ নিচিনা হ'বই নোৱাৰে জ্ঞানশ্ৰী বৰা বাইদেউ মোৰ অন্তৰৰ পৰা যোনটো ভাৱ হৈছে জ্ঞানশ্ৰী বৰা বাইদেউ আনৰ নিচিনা হ'বই নোৱাৰে মুঠতে ৰাইজৰ কাৰণে মাত মাতিব ৰাইজৰ সমস্যা দূৰ কৰিব সিমানখিনিয়ে ঠিক আছে মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে আবোল তাবোল নবকিব জ্ঞানশ্ৰী বৰা বাইদেউ আমি জিকাব লাগিব যেনেকৈ নহওক দেই এইটো ক'লোঁ মৰিয়নি সমষ্টিত এবাৰ জিকাটো খাটাং হৈ পৰিছে এইটো খাটাঙে মানে জিকাটো খাটাঙে আৰু ইমানখিনি ক'লোঁ বাকী মই মৰিয়নি সমষ্টি ওপৰত মই এইটো কাৰণে ভিডিঅ' বনাই আছোঁ কাৰণ কেলৈ মৰিয়নি সমষ্টিটো মানে নাগালেণ্ড সীমা দেই ঠিক আছে বৌদা সীমা মানে যেতিয়া মানে নগাই গুলি মাৰে নহয় গুলি মানে ফুটোৱা মানে এটা শব্দ শুনাৰ লগে লগে যদি কোনোবাই দমাই এনেকুৱা আমাৰ এম এল এ নালাগেতো বুকু পাতি দিব পৰা এম এল এ লাগিব আমাক নিজৰ ভঁৰাল গদগদীয়া কৰা ঠিক আছে নিজৰ কঁকাল টনকিয়াল কৰা এনেকুৱা আমাক নালাগে দেই এনেকুৱা এম এল এ আমাক নালাগে আমাক ৰাইজৰ হকে সমানে খোজ মিলোৱা ৰাইজৰ সমস্যাত মাত মতা এনেকুৱা আমাক এম এল এ লাগে দেই যেনেকুৱা তেনেকুৱা এম এল এ নালাগে আমাক আমি পচন্দ নকৰোঁ আকৌ এইবিলাক দেই আমি স্পষ্টবাদী আকৌ দেই মই মানে খেতি কৰা ল'ৰা হয় মই মানে কথাখিনি এনেকৈ খাংখাচকৈ কওঁ মই প্ৰফেচনেলি কথা নকওঁ মই প্ৰফেচনেলি কথা কৈ বেয়া পাওঁ মই খাংখাচকৈ কওঁ সেইটোৱে কথা বাকী আমাক এনেকুৱা নগাই এটা গুলি ফুটুৱাওঁতেই দৌমোৰা আমাক এম এল এ নালাগে বুকু পাতি দিব পৰা ক্ষমতা থকা এম এল এ লাগে আমাক ইমানখিনি ক'লোঁ বাকী আপোনালোকে মোৰ কথাত একমত নে যদি একমত যদি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক তামাম শ্বেয়াৰ কৰক শ্বেয়াৰ কিন্তু হ'ব লাগিব এই ভিডিঅ'টো দেই এই ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মই এনেকুৱা ধৰণৰ ওপৰত ভিডিঅ'বিলাক মই প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ দি থাকোঁ আপোনালোকে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব ফ'ল' নকৰাকৈ নাথাকিব এনেই আৰু জ্ঞানশ্ৰী বৰা বাইদেউক আমি জিকাম বুলি কৈ থাকিলে নহ'ব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে প্ৰমাণ দেখুৱাই দিব লাগিব ইমানখিনিয়ে ক'লোঁ আৰু ৰূপজ্যোতি কৰ্মী যোনসকল লোক আছে যদি সেই লোকসকলেও যদি ভাবিছে কোন জ্ঞানশ্ৰী আমুক আপোনালোকে দেখুৱাই দিয়কচোন যে পাৱাৰ চাওঁ আপোনালোকক ঘণ্টা আপোনালোকৰ পাৱাৰ নাই বুলি কৈলোঁ আমাৰ জ্ঞানশ্ৰী বৰা বাইদেউ ছাপৰ্টাত যোনসকল লোক আছে সেই লোকসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ বিশ্বাস আছে আৰু পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ বিশ্বাস আছে আৰু কমেণ্ট কিন্তু তামাম কৰক জ্ঞানশ্ৰী বৰা বাইদেউক আপোনালোকে কি কাৰণত ভাল পায় কি কাৰণত আপোনালোকে ছাপৰ্ট কৰিব কি কাৰণত আপোনালোকে ভোট দিব এইখিনি লিখি দিয়কচোন মই আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই যিহেতুকে ভোটটো পালেহি আপোনালোকক এতিয়া কোনোবাই পইচা পাতি দি কিনি ল'বও বিচাৰিব পাৰে দেই বিক্ৰী নহ'ব কিন্তু দেই এইটোৱে ক'লোঁ আপোনালোকে বিক্ৰীয়ে হৈ গ'ল যেনিবা ধৰি লৈছোঁ দেই 10-20 হাজাৰ টকা দি দিলে আপোনালোকে এটা কথা মন কৰিব আপোনালোকক 10-20 টকা দিব কিন্তু যোনসকল মন্ত্ৰী এম এল এ হ'ব সিহঁতৰ মাইকীখিনি কোটিপতি বনিব এইটো চিন্তা কৰক সেইটো কাৰণে আৱেগত কাম নকৰিব এইটো আছে নহয় বিবেকে কাম কৰিব বাকী যে কি নহওক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ